আপুনি কেতিয়াবা ভাবিছেনে যেতিয়া প্ৰতি মাহৰ আৰম্ভণিতে আমি স্যালাৰি পাওঁ তেতিয়া আমি বহুত ডাঙৰ ডাঙৰ সপোন দেখো নতুন কাপোৰ কিনিম ফ্ৰেণ্ডৰ লগত ফুৰিবলৈ যাম দামী দামী বস্তু কিনিম কিন্তু মাহটোৰ শেষত কৈ কেৱল এটা বস্তুই পাওঁ সেইটো হ'ল খালি পকেট আৰু নিৰাশা আপোনাৰ লগতো এনেকুৱাই ঘটেনে যদি হয় তেনেহলে আপুনি একমাত্ৰ নহয় লাখ লাখ মানুহে প্ৰতি মাহে বাজেট বনাবলৈ চেষ্টাটো কৰে কিন্তু ইয়াক ভালকৈ ফলো কৰিব নোৱাৰে কিন্তু ভাবক যে যদি আপোনাৰ লগত কিবা এনেকুৱা এটা উপায় থাকে যাৰ দ্বাৰা আপুনি কেৱল নিজৰ খৰচসমূহক কন্ট্ৰোল কৰাই নহয় বৰং টেনচন নোহোৱাকৈ নিজৰ পছন্দৰ সকলো বস্তু কিনিব পাৰে তেনেহলে এইটো সম্ভৱ হয়নে বাৰু ইয়াৰ উত্তৰ হ'ল এইটো সম্ভৱ আৰু আজিৰ এই ভিডিঅ'টিত মই আপোনাক এই কথাটিকে ক'বলৈ গৈ আছো প্ৰথমে জানো আহক আচলতে এই বাজেট কি বস্তু বাজেটৰ নাম শুনিলে আমাৰ মাইণ্ডত কিছুমান নেগেটিভ চিন্তা আহিবলৈ ধৰে যেনে আমি ভাবো যে বাজেট মানে খৰচ কৰিবলৈ বন্ধ কৰি দিয়া নাইবা কেৱল পইচা কমিলেহে বাজেট বনাব লাগে কিন্তু বাজেট মানে খৰচক বন্ধ কৰাটো নুবুজায় বৰঞ্চ ই আপোনাৰ টকাখিনিক এটা সঠিক দিশত লৈ যোৱা পদ্ধতি চিধাচিধিকৈ যদি কওঁ তেনেহলে বাজেট হ'ল এনেকুৱা এটা বস্তু যিয়ে আপোনাৰ ইনকাম আৰু খৰচৰ মাজত এটা ভাৰসাম্য বনাই ৰাখে ই আপোনাক এইটো কয় যে আপোনাৰ ইনকামক ক'ত আৰু কেনেকৈ খৰচ কৰিব লাগে যাতে আপুনি আপোনাৰ ফাইনেন্সিয়েল গোল অতি সোনকালে লাভ কৰিব পাৰে উদাহৰণ স্বৰূপে যদি আপোনাৰ লগত এক মাহৰ কাৰণে 50,000 ইনকাম আছে হেয়া হয়তো স্যালাৰি নাইবা বিজনেছৰ পৰাও আহিব পাৰে গতিকে আপোনাৰ বাজেটে এইটো নিৰ্ধাৰণ কৰিব যে আপোনাৰ কিমান পইচা ফিক্সড খৰচ হ'ব ভেৰিয়েবল খৰচ হ'ব সেভিংছ আৰু ইনভেষ্টমেন্টছ হ'ব ইয়াৰ পৰা আপুনি কেৱল প্ৰয়োজনসমূহ পূৰণ কৰাই নহয় বৰং আপোনাৰ ভৱিষ্যতৰ সপোনকো সাৰ্থক কৰি তুলিব পাৰে আহক আমি ইয়াক এটা উদাহৰণ হিচাপে বুজিবলৈ চেষ্টা কৰো ধৰি লওক আপোনাৰ লগত অলপ খেতি আছে যদি আপুনি কোনো পৰিকল্পনা নকৰাকৈ বীজ হিচে তেনেহলে কিছু পৰিমাণেহে খেতি উৎপাদন হ'ব কিন্তু বেছিভাগেই নষ্ট হৈ যাব আৰু যদি আপুনি সকলোখিনি বীজ সঠিক পৰিকল্পনাৰে ৰোপণ কৰে কোনখিনি মাটিত কি খেতি কৰিব লাগে কোন সময়ত পানী দিব লাগে আৰু কেনেকৈ তাত সাৰ প্ৰয়োগ কৰিব লাগে কোনটো ঋতুত কোনটো খেতি কৰিব লাগে গতিকে এনেকৈ আপুনি মেক্সিমাম উৎপাদন লাভ কৰিবলৈ সক্ষম হ'ব এই একেখিনি কথাকে আপোনাৰ পইচাখিনিৰ লগতো লাগু হয় যিমান পৰিকল্পনাৰে আপুনি আপোনাৰ পইচাখিনি ব্যৱহাৰ কৰিব সিমান ভালকৈ আপোনাৰ ইনভেষ্টমেন্ট বাঢ়িব আৰু আপুনি সকলো সপোন অনায়াসে পূৰণ কৰিব পাৰিব এতিয়া যদি আপোনাৰ মান্থলি ইনকাম ধৰি লওক 50,000 আৰু আপুনি এই পইচাখিনি যদি কোনো প্লেনিং নোহোৱাকৈ খৰচ কৰে তেনেহলে মাহৰ শেষত আপুনি অনুভৱ কৰিব যে সকলোখিনি পইচা খৰচ হৈ গ'ল কিন্তু এটকাও সেভিং কৰিব নোৱাৰিলো আনহাতে যদি আপুনি এই পইচাখিনি সঠিকভাৱে বাজেট বনাই খৰচ কৰে যেনে ধৰক হাউস ৰেন্ট বিলছ আৰু অন্যান্য প্ৰয়োজনীয় খৰচৰ কাৰণে এটা অংশ সেভিং আৰু ইনভেষ্টমেন্টৰ কাৰণে এটা অংশ এন্টাৰটেইনমেন্ট আৰু শপিংৰ কাৰণে এটা অংশ গতিকে এনেকৈ মাহটোৰ শেষত আপুনি সকলো খৰচ কৰাৰ পাছতো কিছু পৰিমাণে হলেও সেভিং আৰু ইনভেষ্টমেন্ট কৰিব পাৰিব আৰু এই অলপ অলপকৈ আপুনি অৱশেষত এটা ডাঙৰ ফাইনেন্সিয়েল গোল এচিভ কৰিব পাৰিব বাজেট বনাই আপুনি আপোনাৰ খৰচসমূহক ডিসিপ্লিন কৰিব পাৰিব ই আপোনাক আপোনাৰ পইচাখিনি ক'ত কেনেকৈ সঠিক খৰচ হৈ আছে আৰু ক'ত বৰবাদ হৈ আছে সেইটো দেখাব উদাহৰণ স্বৰূপে যদি আপুনি প্ৰতি মাহে কেৱল ফাষ্ট ফুড খাবলৈ 2000 টকা খৰচ কৰে তেনেহলে বাজেট বনোৱাৰ পাছত আপোনাৰ এইটো ফিল হ'ব যে এই পইচাখিনি জমা কৰি মই এটা বহুত প্ৰয়োজনীয় বস্তু কিনিব পাৰিম বা সেই পইচাখিনিৰে আপুনি ফেমিলিৰ সৈতে কৰবাত ফুৰিবলৈ যাব পাৰিব ইয়াত আমি এটা সৰু কাহিনী ল'ব বিচাৰিছো ৰোহিত এজন মিডল ক্লাছ ফেমিলিৰ ল'ৰা প্ৰতি মাহে হি পইচাৰ অভাৱ অনুভৱ কৰে গতিকে হি নিজৰ লাইফষ্টাইল মেইনটেইন কৰিবলৈ ক্ৰেডিট কাৰ্ড ইউজ কৰিবলৈ ধৰিলে যাৰ ফলত এতিয়া তাৰ ভালেখিনি ধাৰ হৈ পৰিল এতিয়া হি তাৰ বন্ধু এজনৰ পৰামৰ্শ মতে বাজেট বনাবলৈ আৰম্ভ কৰিলে হি তাৰ ইনকামৰ 50% ফিক্সড খৰচৰ কাৰণে 30% ভেৰিয়েবল খৰচৰ কাৰণে আৰু 20% সেভিংছৰ কাৰণে ইউজ কৰিলে প্ৰথম মাহতে হি দেখিলে যে তাৰ সেভিংছ বাঢ়িব ধৰিছে আৰু 6 মাহ পাছতে হি এটা ভাল সেভিং বনাব পাৰিলে আৰু নিজৰ পছন্দৰ এখন বাইকো কিনিব পাৰিলে ইয়াৰ পৰা ৰোহিতে এইটো শিকিলে যে বাজেট বনাই হি কেৱল ফাইনেন্সিয়েল সেফটি পোৱাই নহয় বৰং নিজৰ মন পছন্দৰ ইচ্ছাসমূহ পূৰণ কৰিবলৈও সুযোগ পাব ধৰিছে আপোনাৰ বাজেট আপোনাৰ ফাইনেন্সিয়েল হেলথৰ কাৰণে এখন ৰোড মেপ হ'ব পাৰে যেনেকৈ এজন ডাক্তৰে আপোনাৰ কাৰণে হেলথ প্ল্যান বনায় তেনেকুৱাকৈ বাজেট এখনে আপোনাৰ ফাইনেন্সিয়েল হেলথক ৰাইট ডাইৰেকচনলৈ নিয়াত সহায় কৰে বাজেটে আপোনাক সুনিশ্চিত কৰে যে আপুনি আপোনাৰ পইচাখিনিক যাতে সঠিক জাগাত ব্যৱহাৰ কৰে আননেসেসাৰী খৰচ যাতে নকৰে আৰু আপোনাৰ লং টাইম গোলক যাতে সম্পূৰ্ণ কৰিব পাৰে বাজেটৰ প্ৰথম আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ বস্তু হ'ল আপোনাৰ ইনকাম আৰু আপোনাৰ খৰচক ভালদৰে এনালাইজ কৰা আপুনি এইটো বুজি পাব লাগিব যে প্ৰতি মাহে আপুনি কিমান টকা উপাৰ্জন হিচাপে হাতত পায় আৰু আপুনি সেইখিনি ক'ত আৰু কেনেকৈ খৰচ কৰে প্ৰথমে আপুনি নিজৰ ইনকামৰ সঠিক এনালাইসিস কৰক এই যে আপোনাৰ ইনকাম হেয়া আপোনাৰ এটা চাকৰি বা বিজনেছ হ'ব পাৰে বা স্বনিয়োজিত বা অন্য যিকোনো সাইড ইনকাম হ'ব পাৰে জোৰ পৰাই আপুনি পইচা পাই আছে হেয়াই আপোনাৰ ইনকাম আপুনি জানিব লাগিব যে ক'ৰ পৰা আপুনি ইনকাম পাই আছে যাতে আপুনি সেই অনুসৰি নিজৰ বাজেট বনাব পাৰে এতিয়া ধৰি লওক যে আপোনাৰ মান্থলি স্যালাৰি 50,000 আপুনি যিকোনো পাৰ্ট টাইম কাম কৰি 3,000 টকা তাৰ পৰা পায়
আপুনি বেংকত কিবা অলপ ডিপোজিট ৰাখিছে গতিকে তাৰ পৰা আপুনি মান্থলি 2000 পায় গতিকে এনেকৈ আপোনাৰ টোটাল ইনকাম হয় 55000 টকা এতিয়া আহো আপোনাৰ খৰচ কেনেকৈ হয় আৰু এইটো আটাইতকৈ ইম্পৰ্টেন্ট বস্তু কাৰণ ইয়াৰ পৰাই আপুনি গম পাব যে আপোনাৰ পইচাসমূহ ক'ত গৈ আছে আপুনি সকলো খৰচক লিখি ল'ব লাগিব হেয়া সৰু সৰু খৰচ হ'ব পাৰে যেনে ডেইলি চাহ খোৱা বা ডাঙৰ খৰচ ঘৰ ভাড়া সকলোবোৰ লিখিব লাগিব ইয়াৰ কাৰণে আপুনি 3 মাহৰ বেংক ষ্টেটমেন্ট আৰু ক্ৰেডিট কাৰ্ডৰ বিল চাই লওক ইয়াৰ পৰা আপুনি আইডিয়া কৰিব পাৰিব যে আপোনাৰ খৰচসমূহ ক'ত ক'ত হৈ আছে আপুনি এই আটাইবোৰ খৰচক তিনিটা কেটেগৰীত ভাগ কৰিব পাৰে ফিক্সড খৰচ ডিসক্ৰিশনাৰী খৰচ আৰু ভেৰিয়েবল খৰচ ফিক্সড খৰচ সেইবোৰ যিবোৰ আমি সদায় একে নিচিনাকৈ খৰচ কৰিব লাগে আৰু ইয়াক আমি বাদ দিব নোৱাৰো যেনে ঘৰ ভাড়া ইএমআই স্কুল ফিজ ইত্যাদি বাজেট বনোৱা সময়ত এইবোৰক আপুনি প্ৰথমে হিচাপ কৰিবই লাগিব এইখিনি আপোনাৰ লাইফৰ ইম্পৰ্টেন্ট বস্তু আৰু ইয়াক কোনো কাৰণতে কাট কৰিব নোৱাৰে ভেৰিয়েবল খৰচ এইবোৰ সেইটো খৰচ যিবোৰ প্ৰতি মাহে সলনি হ'ব পাৰে যেনে ইলেক্ট্ৰিচিটি বিল গ্ৰসাৰী আৰু ফিউল এই খৰচবোৰক আপুনি কিছু পৰিমাণে কমাব পাৰে উদাহৰণস্বৰূপে যদি প্ৰতি মাহে আপুনি 2000 টকাৰ ইলেক্ট্ৰিচিটি বিল দিব লাগে তেনেহলে আপুনি ইলেক্ট্ৰিক সামগ্ৰীৰ ব্যৱহাৰ অলপ কমকৈ কৰিলে এই খৰচক 1800 টকালৈ আনিব পাৰে সেইদৰে গ্ৰসাৰী কিনাৰ সময়ত ডিসকাউণ্ট আৰু অফাৰ ব্যৱহাৰ কৰি আৰু কেৱল অতি প্ৰয়োজনীয় বস্তুখিনি কিনি ইয়াক আপুনি অলপ কন্ট্ৰোল কৰিব পাৰে ডিসক্ৰিশনাৰী খৰচসমূহ অলপ চাই চিতি কৰিব এইটো সেইবোৰ খৰচ যিটো আপুনি নিজৰ ইচ্ছামতে কৰিবও পাৰে বা নকৰিবও পাৰে এইবোৰ খৰচ কোনো প্ৰয়োজনীয় নহয় যে আপুনি কৰিবই লাগিব যেনে সিনেমা চাবলৈ যোৱা বাহিৰত খানা খোৱা আৰু আননেসেসাৰী শপিং যদি আপুনি আপোনাৰ বাজেট ভাল কৰিব বিচাৰে তেনেহলে এই খৰচসমূহ অলপ কমাবলৈ বেছি গুৰুত্ব দিব লাগিব উদাহৰণ হিচাপে যদি আপুনি প্ৰতিটো উইকেণ্ডত বাহিৰলৈ গৈ 2000 টকা খৰচ কৰি দিয়ে তেনেহলে আপুনি ইয়াক কমাই দিব পাৰে আৰু ঘৰতে সুস্বাদু খাদ্য বনাব পাৰে ইয়াৰ পৰা আপোনাৰ স্বাস্থ্য ভালে থকাৰ উপৰিও আপোনাৰ পইচাও ৰেহাই হ'ব এতিয়া যেহেতু আপুনি নিজৰ বাজেট তৈয়াৰ কৰি লৈছে এতিয়া সময় হ'ল বাজেটিংৰ সবচেয়ে পপুলাৰ আৰু ইফেক্টিভ ৰুল 50-30-20 নিয়ম পালন কৰা এইটো নিয়ম বহুত ইফেক্টিভ হয় আৰু ইয়াক ফলো কৰাটো একেবাৰে সহজ এই ষ্ট্ৰেটেজি মতে আপুনি আপোনাৰ ইনকামৰ 50% অংশ ফিক্সড খৰচৰ কাৰণে ৰাখিব লাগে যেনে হাউস ৰেন্ট লোন ইএমআই গ্ৰসাৰী আৰু বিলছ এইখিনি আপুনি ফাৰ্ষ্টতেই কভাৰ কৰিব লাগিব কাৰণ এইটো আপোনাৰ ডেইলি নিডছ আমি আলোচনা কৰিছিলো যে আপোনাৰ ইনকাম 55000 গতিকে আপুনি ফিক্সড খৰচ হিচাপে 27500 টকা ৰাখিব লাগিব তাৰ পাছত আপোনাৰ ইনকামৰ 30% অংশ ভেৰিয়েবল আৰু ডিসক্ৰিশনাৰী খৰচৰ কাৰণে থাকিব লাগিব এই পাৰ্টটোত আপুনি অলপ সাৱধানে স্মাৰ্টলি খৰচ কৰিব লাগিব আৰু পাৰিলে ইয়াৰ পৰা আপুনি অলপ বচাবলৈহে চাব যাতে সেইখিনি পইচা আপুনি সেভিংৰ লগত প্লাস কৰিব পাৰে এই পাৰ্টটোত আপুনি আপোনাৰ ইনকাম যেটো 55000 আছিল তাৰ পৰা খুব বেছিতে 16500 টকা ইয়াৰ কাৰণে খৰচ কৰিব পাৰে আৰু বাকি থকা যেটো 20% অংশ আছে সেইখিনি আপোনাৰ সেভিং আৰু ইনভেষ্টমেন্টৰ কাৰণে থাকিব লাগিব আৰু এইটো আপোনাৰ বাজেটৰ সবচেয়ে ইম্পৰ্টেন্ট অংশ কাৰণ এইটোৱে আপোনাৰ ভৱিষ্যতক সুৰক্ষিত আৰু ফাইনান্সিয়েল ফ্ৰীডমৰ দিশে লৈ যাব ফৰ এক্সাম্পল আপোনাৰ 55000 ইনকামৰ পৰা 11000 প্ৰতি মাহে আপুনি সেভিং আৰু ইনভেষ্টমেন্টৰ কাৰণে যি কোনো প্ৰকাৰে ৰাখিবই লাগিব আপুনি এই পইচাখিনি আপোনাৰ ফাইনান্সিয়েল গোলছ অনুসৰি বেলেগ বেলেগ ঠাইত ৰাখিব পাৰে যেনে বেংক এফডি মিউচুৱেল ফাণ্ড ষ্টক মাৰ্কেট এটা ইমাৰ্জেন্সি ফাণ্ড এনেকৈ ৰাখিব পাৰে মনত ৰাখিব বাজেট হল এটা ডাইনামিক প্ৰসেস যেতিয়া আপোনাৰ ইনকাম কম বা বেছি হৈ যাব তেতিয়া সেই অনুসাৰে আপুনি এডজাস্ট কৰিব লাগিব এইটো কেৱল ওয়ান টাইম প্ৰসেস নহয় ইয়াক ৰেগুলাৰ মনিটৰ কৰা আৰু সেই মতে তাক এডজাস্টমেন্ট কৰাটো খুবেই প্ৰয়োজন যদি আপোনাৰ ইনকাম বাঢ়িবলৈ ধৰে তেনেহলে আপুনি আপোনাৰ সেভিং বঢ়াব লাগিব নাইবা যদি আপোনাৰ খৰচ বাঢ়ি গৈছে তেনেহলে আপুনি আননেসেসাৰী খৰচসমূহ কাট অফ কৰিবই লাগিব বাজেট বনোৱাটো যিমান সহজ যেন লাগে তাক ফলো কৰাটো সিমানেই কঠিন হ'ব পাৰে বহুত লোকে এক্সাইটেড হৈ বাজেট এখন বনাইটো লয় কিন্তু তাক লং টাইমৰ কাৰণে ফলো কৰিব নোৱাৰে ইয়াৰ বহুতো কাৰণ হ'ব পাৰে যেটো আপুনি অলপ ধ্যান দিব লাগিব সবচেয়ে ডাঙৰ কাৰণটো হ'ল আকস্মিক খৰচ নাইবা কিবা এটা ইমাৰ্জেন্সি সিচুৱেচন হঠাৎ আপোনাৰ ডাঙৰ এটা মেডিকেল ইমাৰ্জেন্সি আহিব পাৰে বা ঘৰৰ কিবা এটা বেয়া হৈ গল হেতু ৰিপেয়াৰ কৰিবলৈ প্ৰয়োজন হৈ পৰে নাইবা কোনোবা বন্ধু বা আত্মীয়ৰ কাৰণে আপুনি হঠাৎ পইচা দিব লগা হ'ব পাৰে এনেকুৱা বিভিন্ন আনএক্সপেক্টেড খৰচৰ কাৰণে আপোনাৰ বাজেট খেলিমেলি হ'ব পাৰে শপিং আৰু অনলাইন ষ্টৰত পোৱা এক্সাইটিং ডিসকাউন্ট আৰু অফাৰেও আপোনাৰ বাজেটত প্ৰভাৱ পেলাব পাৰে সেই কাৰণে বহু সময়ত মানুহবোৰে নিজৰ বাজেটত খৰচৰ পৰিমাণ বঢ়াই দিয়ে আৰু এনেকৈতে ৰিয়েল লাইফত চলিবলৈ যথেষ্ট অসুবিধাৰ সন্মুখীন হ'ব লগা হয় এইটো এটা সাইকোলজি হিচাপেও আপোনাৰ টেনচন বাঢ়িব পাৰে আৰু শেষত আমি বাজেট ফলো কৰাই বন্ধ কৰি দিও ইয়াৰ লগতে যদি আপোনাৰ বাজেটত কেৱল মাহটোৰহে প্লেনিং আছে আৰু লং টাইম গোল নাথাকে তেনেহলে আপুনি সেইটো ফলো কৰাটো বহুত প্ৰবলেম হ'ব পাৰে লং টাইম গোল যেনে ঘৰ বনোৱা ৰিটায়াৰমেন্টৰ প্লেনিং বা ল'ৰা ছোৱালীৰ পঢ়া খৰচ এইবোৰৰ লগত জড়িত কাৰণসমূহেও আপোনাৰ বাজেটত বাধা আনিব পাৰে যদি আপুনি আপোনাৰ বাজেটক সিস্টেমেটিক্যালি ফলো কৰিব বিচাৰে তেনেহলে প্ৰথমে ইয়াক আপুনি অতি সিম্পল আৰু মিনিংফুল বনাব লাগিব কেনেকৈ আমি এখন ইফেক্টিভ বাজেট বনাই তাক ভালদৰে ফলো কৰিব পাৰো চাও আহক
যদি আপুনি নিজৰ খৰচসমূহক হঠাৎ বহুত কমাই দিবলৈ চেষ্টা কৰে তেতিয়া ইয়াক ফলো কৰাটো অলপ কঠিন হ'ব পাৰে হেহে আমি সৰু সৰু লক্ষ্য আগত ৰাখি আৰম্ভ কৰিম ফৰ এক্সাম্পল যদি আপুনি প্ৰতি মাহে অট্টত খৰচ কৰি 5000 টকা উৰুৱাই দিয়ে তেনেহলে প্ৰথম মাহত ইয়াক আমি 4500 লৈ কম কৰিবলৈ চেষ্টা কৰিম আৰু এনেকৈ আপুনি লাহে লাহে ইয়াক আৰু কমাই আনিব পাৰে আপোনাৰ বাজেটত আকস্মিক খৰচৰ কাৰণেও অলপ স্পেচ থাকিব লাগে যিকোনো ইমাৰ্জেন্সি সিচুৱেচন যেনে মেডিকেল ইমাৰ্জেন্সি নাইবা কাৰ বা বাইক ৰিপেয়াৰিং কৰিব লাগে এইবোৰে আপোনাৰ বাজেটক খেলিমেলি কৰি দিব পাৰে হেহে এইবোৰ খৰচৰ কাৰণেও এটা ইমাৰ্জেন্সি ফান্ড থকাটো অতি প্ৰয়োজন বাজেটখন ফলো কৰিবলৈ তাক ট্ৰেক কৰাৰো প্ৰয়োজন হৈ পৰে আৰু আজি ডিজিটেল যুগত আপোনাৰ লগত বিভিন্ন টুলছ আৰু এপছ আছে যাৰ ইউজ কৰি আপুনি আপোনাৰ বাজেটক অটোমেটিক্যালি ট্ৰেক কৰিব পাৰে যে আপুনি কিমান খৰচ কৰিলে আৰু কিমান সেভিংস কৰিলে ইয়াৰ লগতে প্ৰতি মাহৰ এটা দিন আপুনি নিশ্চিত কৰক যে সেই দিনা আপুনি এটকাও কতো খৰচ নকৰে ইয়াক নো স্পেন্ড ডে বুলি কয় তাৰোপৰি আপোনাৰ বাজেটক যদি অলপ চ্যালেঞ্জিং বুলি ভাবিছে তেনেহলে ইয়াক আপুনি অলপ আমোদজনক কৰি তোলক নিজকে আপুনি ৰিৱাৰ্ড দিব পাৰে যেতিয়া আপুনি বাজেটখন ভালদৰে ফলো কৰে তেতিয়া ইয়াৰ পৰা আপুনি মোটিভেট ফিল কৰি থাকিব ফৰ এক্সাম্পল যদি আপুনি বাজেটখন ভালদৰে ফলো কৰি আছে তেনেহলে মাহটোৰ শেষত নিজকে এটা সৰু গিফট দিয়ক যেনে এখন নতুন কিতাপ বা নিজৰ পছন্দৰ ৰেষ্টুৰেণ্টখনত গৈ ডিনাৰ কৰক ইয়াৰ দ্বাৰা আপোনাৰ বাজেট ফলো কৰাটো সহজ আৰু জয়ফুল হৈ পৰিব গতিকে এতিয়াৰে পৰা নিজৰ কাৰণে এখন বাজেট তৈয়াৰ কৰক আৰু ফাইনেন্সিয়েল ফ্ৰীডমৰ দিশে খোজ দিবলৈ আৰম্ভ কৰক